মোবাইলের উপরতে এখন আঠাত অমুক নাম অমুক সেন্টার নাম্বার আঠাত লিখে মারিব যদি পরবর্তী সময়ত কারো গণ্ডগোল না লাগে এইটো মোৰ না এইটো মোৰ কারণ একেই তো কালার ভিতরে যার হেরাইছে এটা কাগজত লিখি ইমান নাম্বাৰৰ হেরাইছে বুলি ওপৰত লিখি কাগজ ফেলে জমা দিয়ে। অঙ্গনবাড়ী কর্মী মিনি কর্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছো এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অঙ্গনবাড়ী কৰ্মীসকলে বিভাগীয় কৰ্তৃপক্ষৰ পৰা পোৱা মোবাইলবোৰত পোষণ টেকাৰৰ কাম কৰিব লাগে, কিন্তু বেছিভাগ মোবাইল বেয়া হোৱাৰ বাবে অঙ্গনবাড়ী কৰ্মীসকলে মোবাইলত পোষণ টেকাৰৰ কামবোৰ কৰিবৰ সমস্যাৰ সন্মুখীন হোৱা দেখা দিয়ে। সেয়েহে অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকা সন্থাৰ নিৰ্দেশ মৰ্মে মোবাইলবোৰ অফিচত ঘূৰাই দিয়াৰ প্ৰস্তুতি চলাই থকা মুহূৰ্তত প্ৰত্যেক জিপিত এনেদৰে একোখন সভা সংগঠিত কৰি অঙ্গনবাড়ী কৰ্মীসকল উপস্থিত থাকি মোবাইলবোৰ একগোট কৰি এটা কাৰ্টুনৰ ভিতৰত সকলোবোৰ মোবাইল ভৰাই দিয়ে। নিজৰ মোবাইলবোৰৰ ওপৰত কেন্দ্ৰ নং নাম লিখি লেবেল বনায় আৰু কাৰ্টুনৰ ওপৰত মোবাইল জমা কৰা কৰ্মী কেইগৰাকীৰ কেন্দ্ৰ নং সংখ্যা লিখা হয়। সুন্দৰ পৰিপাটিকৈ মোবাইলবোৰ জমা কৰে। বিভাগীয় ফালৰ পৰা অঙ্গনবাড়ী কৰ্মীসকলক যোগান ধৰা মোবাইল ফোন ৰিটাৰ্ণ কৰাৰ সিদ্ধান্ত বা পদক্ষেপ কিবা পৰিৱৰ্তন আনিবনে? অঙ্গনবাড়ীসকলৰ কৰ্তব্য পালনত ভাৰত চৰকাৰৰ দ্বাৰাই পৰিচালিত এটা গুৰুত্বপূৰ্ণ আঁচনি হ'ল অঙ্গনবাড়ী আঁচনি। অঙ্গনবাড়ী আঁচনিত কৰ্মৰত অঙ্গনবাড়ী কৰ্মীসকলৰ দ্বাৰাই বিভিন্ন ধৰণৰ ডাটা সংগ্ৰহ কৰাৰ বাবে প্ৰস্তুত কৰি উলিওৱা পোষণ টেকাৰ এপ ব্যৱহাৰৰ কাৰণে বিভাগীয় ফালৰ পৰা যোগান ধৰা মোবাইল ফোন ব্যৱহাৰৰ কাৰণে অতিকৈ দুৰ্বল। প্ৰায় সংখ্যক অঙ্গনবাড়ী কৰ্মীয়ে পোষণ টেকাৰৰ এপ চলাবলৈ ব্যৱহাৰ কৰে ব্যক্তিগত মোবাইল আৰু বিভাগীয় ফালৰ পৰা পোৱা মোবাইল ফোন বিভাগীয় কৰ্তৃপক্ষক জমা দি বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰৱৰ্তী পদক্ষেপলৈ বাট চাই থাকিম।